আপোনাৰ প্লাষ্টিক সাৰ্জাৰী হৈছে। আচ্ছা মানে অপাৰেশ্যনটো হৈছে। ক'ত ঘৰ? ঘৰ মোৰ আমাৰ 3 নম্বৰ টোমামাৰীত। আচ্ছা আপোনাৰ কি হয়? মোৰ মাসি হয়। এনেকৈ যে ঠেলাত আনিছে কিয় কাৰণে? ৰাস্তা ঘাট বেয়া, এম্বুলেন্স নাযায় আৰু মাতিলেও নাযায়। নাযায়। সেইকাৰণে ঠেলা তুলি আনিছে আৰু। আচ্ছা কি গাড়ী মটৰ নচলে নেকি? নচলে, ৰাস্তা বেয়া কাৰণে নচলে। এম্বুলেন্সক ফোন কৰিছিলে? এম্বুলেন্সত ফোন কৰিলে যায় নাযায় এনেকুৱা অৱস্থা। আচ্ছা কি প্ৰায়ে এনেকৈ আনে নেকি আপোনালোকে? হা প্ৰায়ে এনেকৈ আনে? প্ৰায় এনেকৈ আনো। আচ্ছা চবেই এনেকৈ আনে নেকি? চবেই এনেকৈ আনে হয়। কি এই অঞ্চলৰ ৰাস্তা ঘাট কি অধিকাংশ ৰাস্তা ঘাটেই বেয়া নেকি? অধিকাংশ বেয়া। চব বেয়া? বেয়া। কিহৰ কাৰণে? কাম নকৰে, MLA কাম নকৰে। আচ্ছা সেইকাৰণে ৰাস্তাটো বেয়া হৈছে আৰু। 7 বছৰ MLA হৈ থাকিলে, 8 বছৰে পাৰ হ'ল। 8 বছৰ পাৰেই হ'ল MLA নন্দিতা বাইদেউ আজিলৈকে কাম নকৰে। ৰাস্তা ঘাটৰ উন্নয়ন যিমানখিনি হ'ব লাগিছিল হৈছে নে? হোৱা নাই, একো হোৱা নাই। আচ্ছা মানে আচলতে ৰাস্তা ঘাটৰ অৱস্থা বেয়া কাৰণে এনেকৈ এনেকুৱা অৱস্থা হৈছে। কেৱল ঠেলাৰে আনে নে বাঁহৰ হাঙিটো আনে? আমি ঠেলেৰে আনো, কিবা হাঙিৰেও আনে। যাৰ যেনেকৈ ইচ্ছা সেনেকৈ আনে আৰু। আচ্ছা এতিয়া আপোনালোকে আচলতে কি বিচাৰে মানে ৰাস্তা ঘাটৰ উন্নয়নটো নিশ্চয় বিচাৰে? নিশ্চয় বিচাৰোঁ। চৰকাৰক কি ক'ব? চৰকাৰৰ কাৰণে এই কাৰণে আমি অৰিহণা যোগাইছোঁ, কাৰণ বস্তুটো ভাল কৰিব লাগে, ৰাস্তাটো ভাল কৰিব লাগে, জনসাধাৰণ ভাল হ'ব। আচ্ছা এইখিনি আৰু। আপোনাৰ প্লাষ্টিক সাৰ্জাৰী হৈছে। আচ্ছা মানে অপাৰেশ্যনটো হৈছে। ক'ত ঘৰ? ঘৰ মোৰ আমাৰ 3 নম্বৰ টোমামাৰীত। আচ্ছা আপোনাৰ কি হয়? মোৰ মাসি হয়। এনেকৈ যে ঠেলাত আনিছে কিয় কাৰণে? ৰাস্তা ঘাট বেয়া, এম্বুলেন্স নাযায় আৰু মাতিলেও নাযায়। নাযায়। সেইকাৰণে ঠেলা তুলি আনিছে আৰু। আচ্ছা কি গাড়ী মটৰ নচলে নেকি? নচলে, ৰাস্তা বেয়া কাৰণে নচলে। এম্বুলেন্সক ফোন কৰিছিলে? এম্বুলেন্সত ফোন কৰিলে যায় নাযায় এনেকুৱা অৱস্থা। আচ্ছা কি প্ৰায়ে এনেকৈ আনে নেকি আপোনালোকে? হা প্ৰায়ে এনেকৈ আনে? প্ৰায় এনেকৈ আনো। আচ্ছা চবেই এনেকৈ আনে নেকি? চবেই এনেকৈ আনে হয়। কি এই অঞ্চলৰ ৰাস্তা ঘাট কি অধিকাংশ ৰাস্তা ঘাটেই বেয়া নেকি? অধিকাংশ বেয়া। চব বেয়া? বেয়া। কিহৰ কাৰণে? কাম নকৰে, MLA কাম নকৰে। আচ্ছা সেইকাৰণে ৰাস্তাটো বেয়া হৈছে আৰু। 7 বছৰ MLA হৈ থাকিলে, 8 বছৰে পাৰ হ'ল। 8 বছৰ পাৰেই হ'ল MLA নন্দিতা বাইদেউ আজিলৈকে কাম নকৰে। ৰাস্তা ঘাটৰ উন্নয়ন যিমানখিনি হ'ব লাগিছিল হৈছে নে? হোৱা নাই, একো হোৱা নাই। আচ্ছা মানে আচলতে ৰাস্তা ঘাটৰ অৱস্থা বেয়া কাৰণে এনেকৈ এনেকুৱা অৱস্থা হৈছে। কেৱল ঠেলাৰে আনে নে বাঁহৰ হাঙিটো আনে? আমি ঠেলেৰে আনো, কিবা হাঙিৰেও আনে। যাৰ যেনেকৈ ইচ্ছা সেনেকৈ আনে আৰু। আচ্ছা এতিয়া আপোনালোকে আচলতে কি বিচাৰে মানে ৰাস্তা ঘাটৰ উন্নয়নটো নিশ্চয় বিচাৰে? নিশ্চয় বিচাৰোঁ। চৰকাৰক কি ক'ব? চৰকাৰৰ কাৰণে এই কাৰণে আমি অৰিহণা যোগাইছোঁ, কাৰণ বস্তুটো ভাল কৰিব লাগে, ৰাস্তাটো ভাল কৰিব লাগে, জনসাধাৰণ ভাল হ'ব। আচ্ছা এইখিনি আৰু। আপোনাৰ প্লাষ্টিক সাৰ্জাৰী হৈছে। আচ্ছা মানে অপাৰেশ্যনটো হৈছে। ক'ত ঘৰ? ঘৰ মোৰ আমাৰ 3 নম্বৰ টোমামাৰীত। আচ্ছা আপোনাৰ কি হয়? মোৰ মাসি হয়। এনেকৈ যে ঠেলাত আনিছে কিয় কাৰণে? ৰাস্তা ঘাট বেয়া, এম্বুলেন্স নাযায় আৰু মাতিলেও নাযায়। নাযায়। সেইকাৰণে ঠেলা তুলি আনিছে আৰু। আচ্ছা কি গাড়ী মটৰ নচলে নেকি? নচলে, ৰাস্তা বেয়া কাৰণে নচলে। এম্বুলেন্সক ফোন কৰিছিলে? এম্বুলেন্সত ফোন কৰিলে যায় নাযায় এনেকুৱা অৱস্থা। আচ্ছা কি প্ৰায়ে এনেকৈ আনে নেকি আপোনালোকে? হা প্ৰায়ে এনেকৈ আনে? প্ৰায় এনেকৈ আনো। আচ্ছা চবেই এনেকৈ আনে নেকি? চবেই এনেকৈ আনে হয়। কি এই অঞ্চলৰ ৰাস্তা ঘাট কি অধিকাংশ ৰাস্তা ঘাটেই বেয়া নেকি? অধিকাংশ বেয়া। চব বেয়া? বেয়া। কিহৰ কাৰণে? কাম নকৰে, MLA কাম নকৰে। আচ্ছা সেইকাৰণে ৰাস্তাটো বেয়া হৈছে আৰু। 7 বছৰ MLA হৈ থাকিলে, 8 বছৰে পাৰ হ'ল। 8 বছৰ পাৰেই হ'ল MLA নন্দিতা বাইদেউ আজিলৈকে কাম নকৰে। ৰাস্তা ঘাটৰ উন্নয়ন যিমানখিনি হ'ব লাগিছিল হৈছে নে? হোৱা নাই, একো হোৱা নাই। আচ্ছা মানে আচলতে ৰাস্তা ঘাটৰ অৱস্থা বেয়া কাৰণে এনেকুৱা অৱস্থা হৈছে। কেৱল ঠেলাৰে আনে নে বাঁহৰ হাঙিটো আনে? আমি ঠেলেৰে আনো, কিবা হাঙিৰেও আনে। যাৰ যেনেকৈ ইচ্ছা সেনেকৈ আনে আৰু। আচ্ছা এতিয়া আপোনালোকে আচলতে কি বিচাৰে মানে ৰাস্তা ঘাটৰ উন্নয়নটো নিশ্চয় বিচাৰে? নিশ্চয় বিচাৰোঁ। চৰকাৰক কি ক'ব? চৰকাৰৰ কাৰণে এই কাৰণে আমি অৰিহণা যোগাইছোঁ, কাৰণ বস্তুটো ভাল কৰিব লাগে, ৰাস্তাটো ভাল কৰিব লাগে, জনসাধাৰণ ভাল হ'ব। আচ্ছা এইখিনি আৰু।